নমস্কাৰ। এই মুহূৰ্তত অসমৰ লাখ লাখ দুখীয়াসকললৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনি টকা প্ৰদানৰ পৰা আৰম্ভ কৰি অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰা মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ ফৰ্ম ফিল-আপ লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল টাইম 8ৰ ফালৰ পৰা নিযুত মইনা আঁচনিলৈ প্ৰদান কৰা এক বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে শুনাই দিছোঁ। ইয়াতে লিখা আছে নিযুত মইনা আঁচনি নিযুত বাবু আঁচনিৰ বাবে প্ৰযোজ্য হ'ব আধাৰ নম্বৰ eKYC থাকিব লাগিব। তো যিসকল শিক্ষাৰ্থী এতিয়ালৈকে নিজৰ আধাৰ নম্বৰ eKYC সম্পন্ন কৰা নাই, সেইসকলে যদি নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ সুবিধা পাব বিচাৰে তেন্তে eKYC কৰিব লাগিব। তাৰপিছত 2 নম্বৰত লিখা আছে বেংক একাউণ্টৰ সৈতে আধাৰ লিংক নাথাকিলে লাভ নকৰে ধন, মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা। আৰু লগতে কোৱা হৈছে যে যিসকল শিক্ষাৰ্থীয়ে এতিয়ালৈকে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই সেইসকলে এই দুইখন আঁচনি টকা নাপাব। এই দুইখন আঁচনি টকা পাবলৈ অতি শীঘ্ৰে কৰিব লাগিব বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক। এতিয়া আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে ফৰ্মটো কেনেকৈ ফিল-আপ কৰিব। সাধাৰণতে আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখনকৈ ফৰ্ম প্ৰদান কৰিব নিযুত মইনা আঁচনিৰ বাবে। তো ফৰ্মটো ফিল-আপ কৰাৰ সময়ত কি লিখিব লাগিব সাধাৰণভাৱে আপোনালোকক জনাই দিছোঁ। প্ৰথমে দিব লাগিব ষ্টুডেণ্টৰ নাম, 2 নম্বৰত দিব লাগিব মেৰিটেল ষ্টেটাছ, আনমেৰিড নে মেৰিট ইয়াতে দিব লাগিব, 3 নম্বৰত ডেট অফ বাৰ্থ দিব লাগিব, 4 নম্বৰত দিব লাগিব ফাদাৰ্ছ আৰু মাদাৰ্ছৰ নাম, 5 নম্বৰত দিব লাগিব ৰিলিজিয়ন, 6 নম্বৰত মোবাইল নম্বৰ, 7 নম্বৰত দিব লাগিব এড্ৰেছ, 8 নম্বৰত দিব লাগিব আধাৰ কাৰ্ডৰ নম্বৰ, 9 নম্বৰত দিব লাগিব LIC নেম বা আপোনাৰ নিজৰ সমষ্টিৰ নাম, 10 নম্বৰত দিব লাগিব আপুনি জীৱন প্ৰেৰণ আঁচনিৰ সুবিধা পাই আছে নেকি, যদি পাই আছে তেন্তে ইয়েছ অপশ্যনত ক্লিক কৰিব, অন্যথা নো অপশ্যনত টিক দিব। তাৰপিছত দিব লাগিব এডুকেশ্যনেল ডিটেইলছ। ইয়াতে প্ৰথমে শেহতীয়াকৈ যোনটো স্কুল বা কলেজৰ পৰা শিক্ষা সমাপ্ত কৰিছে সেই স্কুল বা কলেজৰ নাম দিব লাগিব। তাৰপিছত দিব লাগিব এক্সাম পাছ কৰাৰ ইয়াৰ আৰু দিব লাগিব ৰোল নম্বৰ। ইয়াৰ লগতে কোৱা হৈছে বৰ্তমানে কোনটো স্কুল বা কলেজত এডমিশ্যন লৈছে সেই স্কুল বা কলেজৰ নাম ইয়াতে দিব লাগিব। তাৰপিছত দিব লাগিব ইউনিভাৰ্চিটি নেম। তাৰপিছত কোৱা হৈছে ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। এইখিনি আপোনালোকে এডুকেশ্যনেল ডিটেইলছত দিব লাগিব। তাৰপিছত বেংক ডিটেইলছত দিব লাগিব একাউণ্টৰ নম্বৰ, IFSC কোড আৰু একাউণ্ট হোল্ডাৰৰ নাম, বেংকৰ নাম আৰু ব্ৰাঞ্চৰ নাম দিব লাগিব। এইখিনি দি সাধাৰণতে ফৰ্মটো আপোনালোকে ফিল-আপ কৰি নিজৰ কলেজত গৈ জমা দিব লাগিব। তো যিসকল শিক্ষাৰ্থীয়ে আৰু বিস্তাৰিতভাৱে জানিব বিচাৰে সেইসকলে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিব ওলাইছে আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বেংক একাউণ্টত অসম চৰকাৰে যোৱা 1 আগষ্ট তাৰিখৰ পৰা অৰুণোদয় 3.0 আঁচনিৰ 1100 টকা আৰু 2500 টকা প্ৰদানৰ কাম আৰম্ভ কৰিছে। তো যিসকল মহিলাই টকা পোৱা নাছিল সেইসকল মহিলাই আজি চেক কৰক নিজৰ বেংক একাউণ্টটো হয়তো সোমাই গৈছে অৰুণোদয় আঁচনিৰ ধন। লগতে যিসকল মহিলাই নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাছিল সেইসকল মহিলাই কিন্তু নিজৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। আধাৰ লিংক কৰাৰ পিছতহে লাভ কৰিব অৰুণোদয় আঁচনি।